নমস্কাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লগত সংগতি থকা পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ, কাৰণ এইকেইদিন যিবিলাক ভিডিঅ' দি আছোঁ আলোচনাৰ কাৰণে আমি দি আছোঁ, কাৰণ কাৰো হাতত বৰ্তমান সঠিক তথ্য নাই। এতিয়া আপোনালোকে সুন্দৰকৈ নিজৰ এপইণ্টমেণ্টবিলাক লাভ কৰিলে আৰু সেইমতে এসপ্তাহৰ ভিতৰত আপোনালোকে জইন কৰিলে নিজা ডিষ্ট্ৰিক্টৰ IAS অফিচত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকল কেণ্ডিডেটে এপইণ্টমেণ্ট ল'লে আমাৰ খানাপাৰাত। এতিয়া সকলোৰে মনত এটা প্ৰশ্ন যে আপোনালোকক প্লেচমেণ্টটো কেতিয়া ঘোষণা কৰিব, মানে স্কুল চিলেকশ্যন কেতিয়া দিব। কাৰণ সচৰাচৰ এসপ্তাহ হৈ যোৱাৰ পিছত আৰু এসপ্তাহৰ ভিতৰত স্কুল চিলেকশ্যন প্ৰচেছ হ'ব লাগে। কিন্তু এটা আইডিয়া কৰিব পাৰি, যিহেতু আমাৰ এই নৱেম্বৰ মাহ প্ৰায় যাবই, আজি 29 তাৰিখ হ'ব, গতিকে আৰু দুদিন আছে। গতিকে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আশা কৰিব পাৰি আপোনালোকৰ হয়তো বিদ্যালয়বিলাক চিলেকশ্যন কৰিব দিব। আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব আপোনালোকে গম পাইছে, কাৰণ বিভিন্ন ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি আছে যে কিছুমান দুৰ্নীতি মানে ধৰা পৰিছে, বা কোনোবাই ঘোচ লৈছে ভাল জেগাত পষ্টিং দিম বুলি কেণ্ডিডেটৰ পৰা। গতিকে এইবিলাকত আপোনালোকে নপৰিব। সম্পূৰ্ণ ডিচিৰ তত্বাৱধানত, মানে জিলা আয়ুক্তৰ তত্বাৱধানত এটা সমিতি বনাব, আৰু তেখেতসকলৰ মানে সম্পূৰ্ণ তত্বাৱধানত তেখেতসকলৰ নিৰীক্ষণত থাকিহে এই বিদ্যালয় চিলেকশ্যন প্ৰচেছটো হ'ব বুলি কৈছে। আৰু সম্পূৰ্ণ মেৰিট বেচিছত হ'ব মোৰ বোধেৰে, কাৰণ এইটো মোৰ ব্যক্তিগত মতামত, আৰু হয়তো তেনেকুৱাই হ'ব, কাৰণ মেৰিট বেচিছৰ বাহিৰে ইয়াত বেলেগ বিকল্প নাই। কাৰণ লটাৰী কৰা বা ৰেণ্ডামলি দিয়া সেইবিলাক কথা আচলতে আহি নপৰে, মেৰিট বেচিছত পাব লাগে। আৰু বহুতে কৈ আছে ফিমেল কেণ্ডিডেটসকলে প্ৰিফাৰেঞ্চ পাব, সেইটো বাৰু পিছৰ কথা। কিন্তু হাইস্কুলৰ যিটো হৈ গৈছিলে 2021ত গ্ৰেজুৱেট টিচাৰত, তাতে কিন্তু মেল ফিমেল বুলি কথা নাছিলে। এফালৰ পৰা যিসকল মেৰিট লিষ্টত আছিলে তেখেতসকলক মাতি গৈ আছিল আৰু ডিছপ্লে কৰি দিছিল প্ৰজেক্টৰৰ থ্ৰুৰে, আৰু লগতে অন দ্য স্পট আপোনালোকক এপইণ্টমেণ্ট লেটাৰ টাইপ কৰি দিছিলে উইথ স্কুল নেম মেনশ্যন তাতে কৰা থাকে। গতিকে সেই স্কুলখন এলিমিনেট হৈ যায় আপুনি লোৱাৰ পিছত। হয়তো কাৰোবাৰ ভাগত শেষৰ ফালে দুখন স্কুল পৰি যাব, কোনোবা হয়তো এখনো পাব পাৰে, কোনো অপশ্যন নাথাকিব পাৰে। সেইটো এটা কথা। আৰু মই এই ভিডিঅ'টো এইকাৰণে ডিছকাশ্যন ভিডিঅ' বুলি কৈছোঁ, আৰু বহুতৰে মনত এটা প্ৰশ্ন, কাৰণ যিহেতু আপোনালোকে এপইণ্টমেণ্ট পালে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপত, গতিকে আপোনালোকে এপইণ্টমেণ্ট পোৱা মানে এটা পোষ্ট আপোনালোকে হোল্ড কৰি আছে। কাৰণ আপোনালোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপত এপইণ্টমেণ্ট এখন পালে, আপোনালোকে চাৰ্জটো ল'লে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ, কোনোবাজনে গ্ৰেজুৱেট টিচাৰৰ চাৰ্জটো ল'লে, আৰু সেই চাৰ্জটো অফিচিয়েলি ল'লে যিদিনাখন IAS অফিচত আপোনালোকে জইনিং কৰিছে এপইণ্টমেণ্ট লেটাৰখন লৈ, এসপ্তাহ যে সময় দিছিল। গতিকে যদি নিয়ম মতে যায়, তেতিয়াহ'লে কিন্তু আপোনালোকক IAS অফিচত জইনিঙৰ দিনাখনৰ পৰাই আচলতে এই চেলাৰী দিব লাগে, কাউণ্ট কৰিব লাগে। কাৰণ বিদ্যালয় পষ্টিংটো তেখেতসকলৰ ফালৰ পৰা দিলে হৈছে, আপোনালোকৰ ফালৰ পৰা নহয়। আপোনালোকে নিজৰ দায়িত্ব লৈছে, কাৰণ এটা পোষ্ট হোল্ড কৰিলে আপোনালোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপত, আৰু আপোনালোকে এই চাৰ্জটো অফিচিয়েলি ল'লে। যেতিয়া জইনিং লেটাৰ দিলে IASৰ ফালৰ পৰা, মানে গ্ৰেণ্টেড হোৱা মানে কি, এপ্ৰুভ হোৱা মানে কি, আপোনালোকক স্বীকৃতি দিলে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপত। গতিকে অফিচিয়েলি যিহেতু জইনিং কৰিলে, সেইদিনাখনৰ পৰা আপোনালোকৰ আচলতে চেলাৰীটো কাউণ্ট হ'ব লাগে। কাৰণ অফিচিয়েলি দিলেতো তেখেতসকলৰ এইটো মানে ৰেছপনচিবিলিটি, যিহেতু তেখেতসকলে এৰেঞ্জ কৰিব পৰা নাই এতিয়ালৈকে বিদ্যালয় চিলেকশ্যনৰ যিটো প্ৰচেছ, মানে বিদ্যালয় বাছনিৰ যিটো প্ৰচেছ। গতিকে সেইটো এটা কথা, বহুতৰে মনত প্ৰশ্ন হয়তো আহি থাকিব পাৰে। আৰু কিন্তু পাৰে শব্দটো মই এইকাৰণে কৈছোঁ সম্ভাৱনা, মই এতিয়া আজিকালি ধৰিব নোৱাৰি নিয়মবিলাক। এতিয়া বিদ্যালয়ত জইন কৰাৰ পৰা দিয়ে নে আপোনালোকক IASত জইন কৰাৰ পৰা দিয়ে, কিন্তু ইয়াতে 90% চান্স আছে আপোনালোকক IASত জইন কৰাৰ পৰাই দিব লাগে। এইটোৱে আচলতে ৰুল হয়। যা হওক, সকলোৱে নিজৰ মন পচন্দৰ বিদ্যালয়খন পাক, সেইটোৱে কামনা কৰিছোঁ। আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেখেতসকলেও পাক, কাৰণ তেখেতসকলৰো বহুত অসুবিধা হয়, কাৰণ অকণমান ফিমেলৰ ক্ষেত্ৰত অলপ বিভিন্ন দিশ আহি পৰে, সেইকাৰণে প্ৰিফাৰেঞ্চ দিছে। গতিকে মেল কেণ্ডিডেটসকলে এইটো বাৰু বেয়া পাব নালাগে, কাৰণ সকলোৰে ঘৰত যিহেতু ফিমেল আছে, আমি সেইখিনি ৰেচপেক্ট আমি দিব লাগিব। আৰু তাৰ পাছত
যদি মেৰিটত যায় তেতিয়াহ'লে মেল ফিমেলৰ প্ৰশ্ন আহি নপৰে আৰু তাৰ আপোনালোকে আকৌ দুই মানে নেক্সট ডে হয়তো জইন কৰিব লাগিব তথাপি 2-3 দিন আকৌ টাইম দিব আপোনালোকক বিদ্যালয়ত জইন কৰা মানে এনেকুৱা নহয় আপোনালোকে IAS অফিচত মানে সিলেকশ্যন কৰিলে কোনোবা এটা ভৱনত দিলে পিছদিনাখনে জইন কৰিব তেনেকুৱা নহয় 2-3 দিন টাইম দিব কাৰণ একে ডিষ্ট্ৰিক্টত পালেও যদি আপুনি এটা এমুৰত পায় বৰ্ডাৰত পায় তেনেকুৱা বিভিন্ন মানে কথা আহি পৰে শাৰীৰিক অসুস্থতাৰ কথা আহি পৰে গতিকে 2-3 দিন টাইম নিশ্চয় দিব এইখিনিয়ে কথা বেলেগ একো নহয় আৰু জইনিং লেটাৰ আপোনালোকৰ একেই হ'ব প্ৰায় IASত জইনিং কৰাৰ দৰে কিন্তু হেডলাইনটো হেডিংটো লিখিব লাগিব টু দ্য প্ৰিন্সিপাল বা টু দ্য হেডমাষ্টাৰ তেনেকুৱা ছাবজেক্ট হ'ব জইনিং লেটাৰ বা জইনিং ৰিপৰ্ট কিন্তু এইখন কিন্তু আপোনালোকে অলপ ভালদৰে লিখিব ফৰ্মেটটো কাৰণ এইখন আপোনালোকে LDক দিব লাগিব মানে তাতে কেৰানিক দিব লাগিব ইয়াৰ কপিটোহে আপোনালোকৰ যাব কিন্তু মানে ট্ৰেজাৰীত ঠিক তেনেকুৱা ধৰণৰ কথা জাষ্ট এই ভিডিঅ'টো বেলেগ ইনফৰমেশ্যন একো নাই জাষ্ট ডিছকাশ্যনৰ কাৰণে হেৰি কৰিছোঁ আপোনালোকৰ মতামতসমূহ আগবঢ়াব কাৰণ যিহেতু সকলোৱে উৎসুকতাত আছে আৰু মোৰ তাত যদি কিবা মই সঠিক ইনফৰমেশ্যন পালোঁ হয় নিজাববীয়াকৈ ধৰক তেনেকৈ পাবলগীয়া নাই নিশ্চয় মই জনালোঁ হয় কিন্তু জাষ্ট এটা আইডিয়া কৰিছোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আপোনালোকৰ মতামতসমূহ নিশ্চয় আগবঢ়াব বুলি আশা কৰিলোঁ কমেণ্ট ছেকশ্যনত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ